হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ আমাক পুনৰাই দিলে। তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য পঢ়োঁ, যাতে মংগল হয়, আজি দিনটো শুভ হয়। তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ মঠি 6 অধ্যায়ৰ 24 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে, কিয়নো তেওঁ এজনক ঘিণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আন এজনক সেৱা জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন এই উভয়তে খাটিব নোৱাৰা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যদি আমি 6 অধ্যায়টো সম্পূৰ্ণকৈ পঢ়োঁ, তেনেহ'লে ইয়াতে আমি যিটো দান আৰু দানৰ প্ৰাৰ্থনা আৰু যিটো আমি ক'ত আমাৰ কাৰণে ধন সাঁচিব লাগে, পাৰ্থিৱত সাঁচিব লাগে নে সাংসাৰিকত আৰু নে আমি স্বৰ্গত সাঁচিব লাগে, তাৰ কাৰণে ইয়াতে ভাল আমাৰ কাৰণে যিটো আত্মিকতাৰ বাক্য ইয়াতে দিয়া হৈছে। কিন্তু আজি আমি যিটো 24 পদটো আমি লৈছোঁ, ইয়াতে কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে বুলি কৈছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কিয়নো আমি মানৱতা জীৱনত, আমাৰ মানৱ জীৱনৰ যিটো ভাৱনা বা বিষয়ত আমি দুটা বিষয়ত ভাল পাব নোৱাৰোঁ। আমেন। আমি এজনা ব্যক্তিকে আমি ভাল পাব পাৰোঁ, কাৰণ দুজনা ব্যক্তিক আমি সময় দিব নোৱাৰিম। সেইকাৰণে আমি এজনা ব্যক্তিকে আমি বাচিব লাগিব, কিয়নো আন এজনক ঘিণ কৰি আমি আন এজনক ভাল পাব লগা হ'ব পাৰে। ঠিক সেইকাৰণে আমি এজনকে যদি আমি ভালকৈ ৰাখোঁ, ভালকৈ ভাবোঁ, তেনেহ'লে এজনকে আমি ৰাখিব লাগিব। ঠিক তেনেকৈ যিটো খ্ৰীষ্টীয় জীৱনত আমি প্ৰথম স্থানটো, বাইবেলে কোৱাৰ মতে প্ৰথম স্থানটো আমি ঈশ্বৰক দিয়া উচিত। হালেলুয়া। আমাৰ যিমানে লাগতিয়াল কাম হওক, আমাৰ যিমানে আমাৰ প্ৰয়োজন কাম হওক, কিন্তু আমি প্ৰথম স্থানটো আমি ঈশ্বৰক দিব লাগে। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ বাক্যই কৈছে যে দুজনা গৰাকীত আমি খাটিব নোৱাৰোঁ। হয় আমি ঈশ্বৰৰ কাৰণে সময় দিব লাগিব, হয় আমি নিজৰ পৰিয়ালৰ কাৰণে বা আমাৰ বিশেষ আমাৰ ব্যক্তিগত কামৰ কাৰণে। হালেলুয়া। কিন্তু যদিহে আমি ঈশ্বৰৰ কাৰণে সম্পূৰ্ণকৈ ওলাই আহিছোঁ, যদিহে আমি ঈশ্বৰৰ কাৰণে সম্পূৰ্ণকৈ নিজকে দিছোঁ, ঈশ্বৰক পৰিচৰ্যা কৰিবৰ কাৰণে যদি আমি সম্পূৰ্ণকৈ নিজকে দিছোঁ, তেনেহ'লে আমি বেলেগ কামত হাত লগাব নোৱাৰোঁ। আমি যিহেতু ঈশ্বৰৰ কাৰণে সম্পূৰ্ণ নিজকে গোটাই দিছোঁ, অৰ্পণ কৰিছোঁ, তেনেহ'লে আমি জাগতিক কামত বা সাংসাৰিক কামত ব্যস্ততা থাকিব নোৱাৰোঁ। হালেলুয়া। যদিহে আমি সাংসাৰিক জীৱনত আমি হাত লগাওঁ বা যাই থাকোঁ, তেনেহ'লে আমি সম্পূৰ্ণকৈ ঈশ্বৰৰ কাৰণে ওলাই অহাটো ব্যৰ্থ হ'ব। বিশ্বাসীসকল, আমি যদি খ্ৰীষ্টত আহোঁ, তেনেহ'লে আমি ট'টেলি বেলেগ হৈ যাওঁ, আমি সম্পূৰ্ণকৈ বেলেগ হৈ যাওঁ। আমি জাগতিকৰ ৰংগ ৰসত, মন্দ কাৰ্যত আমাৰ মন নিমিলে, আমি পৃথক হৈ যাওঁ। আমি সিহঁতৰ লগত জাগতিক সাংসাৰিক আনন্দত আমি লিপ্ত হ'ব নোৱাৰোঁ। আমি নিজেই তাতে সংযোগ হ'ব নোৱাৰোঁ, আমাৰ মনে নিমিলে, কিয়নো আমাক জগতৰ পৰা বাছি লোৱা হৈছে। আমাৰ ভিতৰত খ্ৰীষ্ট আছে। হালেলুয়া। সেইকাৰণে আমি যদি যীশু খ্ৰীষ্টক লৈছোঁ, তেনেহ'লে ভালকৈ যীশু খ্ৰীষ্টৰ লগত আমি আগুৱাই যাব লাগিব, তেওঁৰ বাক্যত আমি মানিব লাগিব, তেওঁৰ আজ্ঞাটোত আমি চলিব লাগিব। আমি আৰু যীশু খ্ৰীষ্টত আহি, এবাৰ মন্দিৰত যায়, এবাৰ জাগতিকবিলাকক লগ হয়, এনেকৈ আমি দুটা যিটো ভৰি আমাৰ, দুটা নাৱত আমি দিব নোৱাৰোঁ। হয় নাও পৰি যাব, হয় মানুহ পৰি যাব। প্ৰিয় বিশ্বাসীসকল, আমি খ্ৰীষ্টত আহিলে আমাৰ ট'টেলি আমাৰ গোটেইটো সম্পূৰ্ণ বেলেগ হৈ যায়। আমি জগতৰ লগত মিলিব নোৱাৰোঁ। হয় আমাৰ ওচৰ চুবুৰীয়া যিবিলাকে নাজানে ঈশ্বৰক, মাত বোল দিব পাৰোঁ, তেওঁলোকৰ বিপদ আপদে আমি সহায় কৰিব পাৰোঁ, কিন্তু তেওঁবিলাকে যিটো নীতি নিয়ম, তেওঁবিলাকৰ যিটো
জীৱন মন্দ কাৰ্যৰ জীৱনত আমি লিপ্ত হ'ব নোৱাৰোঁ। সেইকাৰণে যদি খ্ৰীষ্টক লৈছোঁ তেনেহ'লে খ্ৰীষ্টৰ লগতে আমি থাকিব লাগিব। যদিহে আমি আকৌ উলটি সেই লেতেৰা ফালে যাওঁ তেনেহ'লে আমাৰ নিশ্চয় দুগুণ বেয়া হ'ব। যিটো খ্ৰীষ্টক নোলোৱাৰ আগতে যিটো বেয়া আছিলে আমাৰ জীৱন যাপন, তাৰ পাছত আকৌ বেছি বেয়া হৈ যাব। হালেলুয়া। সেইকাৰণে আমি যদি ঈশ্বৰক লৈছোঁ তেনেহ'লে আমি ঈশ্বৰে আমাৰ কাৰণে যোগাব, ঈশ্বৰে আমাৰ কাৰণে দিব, কিয়নো তেওঁ নিজৰ মনোনীত ব্যক্তিক কেতিয়াও পেলাই নাৰাখে। সেইকাৰণে আমি যদিহে আমাৰ ঈশ্বৰৰ কাৰণে সম্পূৰ্ণ গোটাই দিছোঁ তেনেহ'লে আমি একো চিন্তা কৰিব নালাগে, ঈশ্বৰে আমাৰ কাৰণে যোগাব। সেইকাৰণে আমি যদিহে সম্পূৰ্ণকৈ নিজকে দিছোঁ তেনেহ'লে আমি টকা পইচা ধন সম্পত্তি এইবিলাকত আমি মন মেলিব নালাগে। যদি ঈশ্বৰৰ কাৰণে আহিছোঁ তেনেহ'লে সম্পূৰ্ণকৈ ঈশ্বৰৰ কাৰণে দিয়ক। আৰু যদিহে আমি পৰিচৰ্যাৰ মানুহবিলাকৰ কৰাৰ কাৰণে যদি আমি সহায় কৰিব বিচাৰিছোঁ তেনেহ'লে আমি নিজৰ চাকৰিতে ব্যস্ত থাকক, নিজৰ কামতে ব্যস্ত থাকক। কিয়নো যদিহে আপুনি আপোনাৰ পকেটৰ পৰা আপোনাৰ যদি দৰমহাৰ পৰা আপুনি যদি সহায় কৰিব বিচাৰিছে ঈশ্বৰৰ কাম কৰাবিলাকক, পৰিচৰ্যা কৰাবিলাকক, তেনেহ'লে আপুনি তেনেকৈ ধৰণৰো আপুনি সহায় কৰিব পাৰিব। হালেলুয়া। কিন্তু আপুনি এবাৰ চাকৰি এবাৰ ঈশ্বৰৰ কাম যদিহে আপুনি পাৰে তেনেহ'লে আমি কৰা উচিত। যদিহে আমাৰ অসুবিধা হয় তেনেহ'লে আমি নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰৰ বাক্য কৈছে দুজনা গৰাকীত আমি খাটিব নোৱাৰোঁ। আমাৰ সকলো জীৱন আমাৰ কি হ'ব? গোলমাল হ'ব। সেইকাৰণে আমি এজনা গৰাকীতে থকা ভাল। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আৰু কেৱল আমি যদি ঈশ্বৰৰ কামে কৰি থাকোঁ বা আমি যদি কেৱল প্ৰচাৰক হৈ থাকোঁ তেনেহ'লে প্ৰচাৰকবিলাকৰ আহাৰৰ কাৰণে কোনে যোগাব? সেইকাৰণে যদিহে আপুনি চাকৰি পায় চাকৰিত থাকক আৰু আপোনাৰ যিটো দৰমহাৰে আপোনাৰ পৰিচৰ্যা কৰি আপুনি সেই পৰিচৰ্যা কৰা মানুহবিলাকৰ কাৰণে দিব পাৰিব, সহায় কৰিব পাৰিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভালকৈ বুজি পাইছে আৰু আশীৰ্বাদ পাইছে বুলি। ধন্যবাদ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু আমি যাতে এজনা গৰাকীতে থাকিব পাৰোঁ প্ৰভু, আৰু যিবিলাকে চাকৰি কৰি আছে তেওঁলোকে যাতে চাকৰিতে ভালকৈ মন দিয়ক, কিন্তু তেওঁলোকে যদি পৰিচৰ্যা কৰিব বিচাৰিছে কিন্তু তেওঁলোকৰ দৰমহাৰে যাতে তোমাৰ ৰাজ্যৰ কাৰণে কাম কৰা মানুহবিলাকৰ কাৰণে দিয়ে প্ৰভু, আৰু যিবিলাকে তোমাৰ ৰাজ্যৰ মানুহবিলাকৰ কাৰণে আত্মিকতাৰ আহাৰ বাক্য প্ৰচাৰ কৰিছে তেওঁলোকক বাক্য প্ৰচাৰ কৰিবৰ কাৰণে সহায় কৰিব। প্ৰভু তুমি দয়ালু ঈশ্বৰ, তুমি সকলোবোৰ শৃংখলাবদ্ধ কৰি তুমি চলাওঁতা ঈশ্বৰ হয় প্ৰভু। তোমাক খোজাৰ আগতে কোৱাৰ আগতে তুমি সকলোবোৰ জানা। এই সকলোবোৰ যাচনা নাচাৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।